অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে এবাৰ বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। এগৰাকী বিতৰ্কিত মহিলাৰ কন্যাক প্ৰাৰ্থিত্ব দিছে লুৰিণে। কুংকি চৌধুৰীৰ মাতৃৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপিত কৰিছে মুখ্যমন্ত্ৰীয়ে। কুংকিৰ মাতৃয়ে গোমাংস পৰিৱেশন কৰি ফটো আপলোড কৰে বুলি মুখ্যমন্ত্ৰীয়ে কয়। সনাতনী লোকক প্ৰত্যাহ্বান জনাইছিল কুংকিৰ মাতৃয়ে আৰু অসমৰ পৰা চিকেন নেকক বিচ্ছিন্নৰ ভাবুকি দিয়া লোকৰ সমৰ্থনকাৰী কুংকিৰ মাতৃ বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে। কুংকিৰ মাতৃ চাৰ্জিল ইমামৰ সমৰ্থনকাৰী বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে। আৰু কুংকি চৌধুৰীৰ প্ৰসংগত এই মন্তব্য মুখ্যমন্ত্ৰীৰ শুনিবলৈ পোৱা গৈছে। যথেষ্ট তেওঁ গুৰুত্বপূৰ্ণ আৰু লগতে বিতৰ্কিত এটা মন্তব্য কৰা যেন এতিয়া অনুমান হৈছে। কাৰণ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ দলৰ পৰাই তেওঁ যিহেতু নিৰ্বাচন খেলিছে কুংকি চৌধুৰীয়ে আৰু এগৰাকী শক্তিশালী প্ৰাৰ্থীৰূপে তেওঁ এবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে আৰু কুংকি চৌধুৰীৰ নহয় এবাৰ মাতৃৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপিত কৰিছে মুখ্যমন্ত্ৰীয়ে। কুংকিৰ মাতৃয়ে গোমাংস পৰিৱেশন কৰি ফটো আপলোড কৰে বুলি মুখ্যমন্ত্ৰীয়ে অভিযোগ কৰিছে। আৰু লুৰিণজ্যোতি গগৈৰ ওপৰতো মই এটা ডাঙৰ অভিযোগ এটা আনিব খুজিছোঁ। লুৰিণজ্যোতি গগৈয়ে গুৱাহাটীত কুংকি চৌধুৰী বুলি এগৰাকী মহিলাক এজেপিৰ প্ৰাৰ্থী দিছে। সেই কুংকি চৌধুৰীৰ মা হৈছে সুজাতা গুৰুং চৌধুৰী। তেওঁ হৈছে ছিকিমৰ মহিলা আৰু কুংকি চৌধুৰী তেওঁৰ মা। ইমানলৈকে মোৰ আপত্তি নাই, কিন্তু এই যে সুজাতা গুৰুং চৌধুৰী তেওঁ ইনষ্টাগ্ৰামত কেইবাখনো ফটো দিছে গৰুৰ মাংস খাই। মই এখন ফটো আপোনালোকক দেখুৱাব খুজিছোঁ। এইটো হৈছে কুংকি চৌধুৰীৰ মা সুজাতা গুৰুং চৌধুৰী। এই গৰুৰ মাংসৰ পিচটো লৈ তেওঁ গৰুৰ মাংস খাই তেওঁ আমাৰ সনাতনী লোকক প্ৰত্যাহ্বান জনাইছে। তাৰ উপৰিও আপোনালোকে জানে যে আমাৰ এসময়ত চিকেন নেক কাটি দিয়াৰ ধমকি দিছিলে চাৰ্জিত ইলাম আৰু উমৰ খালিদ বুলি দুজন, মই চৈতান বুলিয়ে ক'ম। এই সুজাতা গুৰুং চৌধুৰী তেওঁৰ ফেচবুকত অপেনলি চাৰ্জিল ইলাম আৰু আমাৰ আৰু এজন চৈতান নামটো ময়ে পাহৰি যাওঁ, আমাৰ জেলত আছে বৰ্তমান। এই গোটেই পাৰ্টিটোক তেওঁ অপেনলি সমৰ্থন কৰি উমৰ খালিদ আৰু চাৰ্জিল ইমামক তেওঁ সমৰ্থন জনাইছে যে ভাৰতৰ পৰা চিকেন নেকটো কাটি দিয়াটো কোনো ভুল কথা নহয়। দ্বিতীয়তে তেওঁ কৃষ্ণৰ ওপৰত কৈছিল যে ভগৱান কৃষ্ণৰ ওপৰত মোৰ কোনো আস্থা নাই। এই কুংকি চৌধুৰীৰ মাক সুজাতা গুৰুং চৌধুৰীয়ে কৈছিল আমি পাকিস্তানক ৰাজনৈতিক সাধাৰণ কথোপকথনত শত্ৰু হিচাপে ৰাখিছোঁ, কিন্তু তেওঁলোক আচলতে শত্ৰু হয় নেকি? লুৰিণজ্যোতি গগৈয়ে অসম জাতীয় পৰিষদৰ যিখন মঞ্চ য'ত শ্বহীদৰ কেঁচা তেজ জড়িত হৈ আছে, সেইখন মঞ্চৰ পৰা এনেকুৱা এগৰাকী ছোৱালীক টিকট দিছে যোনে ভগৱান কৃষ্ণক সমালোচনা কৰিছে, গৰুৰ মাংস অপেনলি খাই ইনষ্টাগ্ৰামত ফটো দিছে আৰু চাৰ্জিদ ইলাম উমৰ খালিদক ছাপোৰ্ট কৰিছে আৰু কৈছে পাকিস্তান আমাৰ এনিমি ৰাষ্ট্ৰ নহয়। এইজনে হৈছে লুৰিণজ্যোতি গগৈ। ইন্দিৰা গান্ধীৰ হাতত